ইকাতি শিকাতি সপোন বাতৰ তুমিয়ে চমকা পোহৰ জোনা আউলি বাউলি মন সাগৰ তুমি ধুতলা নীলা আকাশ চাওঁ ঘনে ঘনে যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা কওঁ কি নিজকে ৰওঁ যে নীৰৱে দুচকুৰ মিঠা খৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা মই সপোনত দেউতাক দেখিছিলো দেউতাই মোক এৰি থৈ গুচি গ'ল এই দুখৰ মাজতো কিন্তু এটা কথা মোৰ বৰ ভাল লাগে কি কথা অনুভূতিৰ মাকে আজি বৰ ভালকৈ কথা পাতিলে সেই দুটা যে আহিছিলে তুমি সিহঁতক ঘৰত সোমাবলৈ কিয় দিলা সিহঁতৰ আগত তুমি তল পৰাৰ কি প্ৰয়োজন আছিল তোক সঁচাই মই মানিছো এই সময়ত এইবোৰ কথা তই ভাবিবও কেনেকে পাৰিলি ব্যস্ত নহয় আচলতে মোৰ দেউতা ঢুকাল চৰি তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰিলোঁ ছাৰ কামবোৰ আগবাঢ়িছেনে মইতো মোৰ কাম কৰিয়ে আছোঁ এতিয়া কেছৰ ডেটৰ কথা আছে সময়ত কামবোৰ নকৰিলে মানে ডেটবোৰ লৈ কামবোৰ আগবঢ়াবলৈ মোক আৰু অলপ টকাৰ প্ৰয়োজন হ'ব টকা আপোনাক মই দিম কিন্তু এই সময়ত কোনফালে কি একো মিলাব পৰা নাই তুমি তোমাৰ দেউতাৰ শ্ৰাদ্ধৰ কামবোৰ কৰা সেইখিনি তুমি কৰিবই লাগিব কিন্তু মোৰ কামখিনি মনত ৰাখিবা মই কৰি আছোঁ কিবা এটা মই আপোনাক জনাম ঠিক আছে মুঠতে যি কৰা সোনকালে কৰিবা ৰাখিছোঁ দেউতাৰ শ্ৰাদ্ধ পাতিবলৈয়ে পইচা নাই কিলোক মই ক'ৰ পৰা পইচা দিওঁ বা কি চিন্তা কৰি আছ মোৰ চিন্তাবোৰ মোৰ ছাটোৰ দৰে এটা শেষ হ'লে আনটো আৰম্ভ হয় উকিলে বাকী টকাখিনি বিচাৰি ফোন কৰিছে এতিয়া তই নকবি কেছ কিয় খেলিব লাগে বুলি পমৰ মাকে আমাৰ ওপৰত কৰা উপকাৰৰ ধাৰহে মাৰিব বিচাৰিছোঁ দেউতাৰ সকাম পতাৰ চিন্তা এৰি তাই সেই অমংগলীয়াজনীৰ বাবে মৰি আছে সেইজনী সঁচাকৈ পাগল হৈছে কিংচুক শুনাচোন দাদা কলৈ যাওঁ কামলৈ যাওঁ আৰু কলৈ যাওঁ কাম মানে কি কাম নিশ্চয় তই অনুভূতিৰ ঘৰলৈকেহে যাবি তোৰতো ডিউটি এতিয়া তাতেই পৰিছে অঁ মোৰ ডিউটি এতিয়া সিহঁতৰ ঘৰতে তই ৰাতিপুৱা ৰাতিপুৱা মোৰ মূৰটো গৰম কৰি নল'বি দে এইবোৰ কথা কৈ মোৰ কথাই তোৰতো এতিয়া মোৰ গৰমেই কৰিব কেৱল অনুভূতিৰ মিঠা মিঠা কথাহে তোৰ দেহা মোৰ হাত পেলাব পাৰিব নহয় জানো তোক যদি মই নহয় বুলি কওঁ তই জানো মানি ল'বি চা দেতা তই ভালদৰে জান যে অনুভূতিৰ দেউতাক ঢুকাইছে আৰু এই সময়ত যদি মই সিহঁতৰ ঘৰত গৈ সিহঁতক সহায় কৰোঁ তাত মোৰ ভুলটো কি হ'ল তই কচোন আৰু তোৰ মনটোতো এনেকুৱা নাছিল দেতা আৰে তইতো মোক ক'বহে লাগিছিল যে মই নোৱাৰো ক'ব মই নিবিচাৰোঁ এখন বদনামী ঘৰলৈ তই যোৱাটো আৰু মই নিবিচাৰোঁ কিন্তু মই বিচাৰোঁ আৰু কথা সিমানেই
ৰবি তোৰ লগত আৰু অলপ মোৰ দৰকাৰী কথা আছে এতিয়া ক আমি কেতিয়া একেলগে বহি এই কথাখিনি পাতিব পাৰিম তোৰ আকৌ মোৰ লগত কি দৰকাৰী কথা ওলাল হৈ যোৱা কিছুমান ভুল শুধৰাবলৈ মই এটা সুবিধা পাইছোঁ আৰু সেই সুবিধাটো মই হেৰুৱাব বিচৰা নাই তই কি সুবিধাৰ কথা ক'লি দেউতা আমি কেতিয়া কথা পাতিব পাৰিম সেইটো কথা কওঁ তইতো আজিকালি খুবেই ব্যস্ত মানুহ দুদিন পিছত মৃতকৰ সকলো কামৰ দায়িত্ব তই ল'ব লাগিব তাৰ মাজতে মোকো অলপ সময় দিবি জিও লোৱা এইখিনি খাই দিয়া তোমালোক কোনো একো খোৱা নাই মোক কিয় খাবলৈ দিছা খাব নাপায় কিন্তু তোমাক লঘোণে থাকিবলৈ ডক্টৰে মানা কৰিছে আৰু একো নোখোৱাকৈ তুমি খালী পেটত দৰৱ কেনেকৈ খাবা কিন্তু মই কিবা খালে দেউতাই মোক বেয়া পাব দেউতাই ভাবিব মই দেউতাক ভালেই নাপাওঁ তুমি দেউতাক কিমান ভাল পোৱা দেউতাই ভালদৰে জানে তুমি চিন্তা নকৰিবা তুমি নাখালেহে দেউতাই মনতে কষ্ট পাব গতিকে জিও তুমি খাব লাগিব লোৱা ঠিক আছে মই বাৰু খাম কিন্তু তুমি মোক মই তোমাক কালি সোধা প্ৰশ্নটোৰ উত্তৰ দিব লাগিব মোৰ দেউতা আৰু পমৰ দেউতা এজনী নেকি মা তই মই তোৰ মা আমি সকলোবোৰ এটাই পৰিয়াল তই আমাৰ ঘৰৰ একমাত্ৰ ল'ৰা দেউতাই যে দাদাৰ লগত দৰকাৰী কথা আছে বুলি ক'লে কি হ'ব পাৰে দেউতাই আকৌ প্ৰিয়মৰ লগত দাদাৰ বিয়া কথা কোৱা নাইতো সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা মোৰ দেউতা আৰু পমৰ দেউতা এজনী নেকি মা তোমালোকে সকলোবোৰ কথা জানা কিন্তু মোক কিয় জানিবলৈ দিয়া নাই তুমি সৰু হৈ আছা এই কথাবোৰ তুমি বেছি ভাবি নাথাকিবা তুমি ভবাৰ দৰে কথাবোৰ নহয় মই সৰু হ'লেও এটা কথা জানো সদায় মাক বাপেক ঢুকালে তেওঁলোকৰ ল'ৰা ছোৱালীয়েহে খৰি দিয়ে ডাঙৰ বা সৰু বাৰ সলনি পমে কিয় খৰি দিলে পমে কিয় দেউতাক জ্বলালে মা কোৱা না মা পম মোৰ কি হয় মা কোৱা না পম তোমাৰে ভাইটি তোমাৰ দেউতা আৰু পমৰ দেউতা এজন এতিয়াৰ পৰা তুমি পমক নিজৰ ভাইটি বুলিয়ে ভাবিবা মইতো সদায় তাক মোৰ ভাইটি বুলিয়ে ভাবি আহিছোঁ
কিন্তু মোৰ নিজৰ ভাইটি মা তেনেহ'লে মনীষা খুৰী পমৰ কি হয় খুৰী পমৰ মা নহয় নেকি ই বেদুৱা যে এতিয়ালৈকে অহা নাই যে নাই অহা কিয় তই যে আজি বৰকেইটাৰ খবৰ লৈ আছ খবৰ লোৱা নাই তাৰ লগত অলপ বহুত দৰকাৰী কথা আছে দেউতাই যে দাদাৰ লগত দৰকাৰী কথা আছে বুলি ক'লে কি হ'ব পাৰে দেউতাই আকৌ প্ৰিয়মৰ লগত দাদাৰ বিয়া কথা কোৱা নাইতো দেউতাৰ কথা একো ক'ব নোৱাৰি যদি সঁচাই দেউতাই মনে মনে এইবোৰ চিন্তা কৰিছে নাই এইবাৰ আৰম্ভণিতে এইবোৰ শেষ কৰিব লাগিব এতিয়া এটা কথা মই ভালকৈয়ে বুজিলোঁ হয়তো ভগৱানেও এতিয়া আৰু দাদাৰ অনুভূতিক বেলেগ কৰিব নোৱাৰে বৰমা মই যে দেউতাক জ্বলাই দিলোঁ দেউতাই মোক বেয়া পালে নেকি দেউতাক জুইয়া পুৰি পেলালে নেকি দেউতাই তোক কেতিয়াও বেয়া নাপায় আৰু তই সেইবোৰ ভাবি নাথাকিবি এতিয়া এটাই জানি ল তই মই তোৰ মা আমি সকলোবোৰ এটাই পৰিয়াল তই আমাৰ ঘৰৰ একমাত্ৰ ল'ৰা বৰমা দেউতা যে ঢুকালে সেই কথাটো মায়ে গম পালেনে মায়ে সকলো গম পায় গম পায়ো মা কিয় নাহিলে মায়েতো দেউতাক বহুত ভাল পাইছিলে তেনেহ'লে মা কিয় নাহিলে নে মাও দেউতাৰ ওচৰলৈ গুচি গ'ল নাপায় নহয় তেনেকে ক'ব মই কৈছো নহয় তোৰ মা আহিব তই মাত্ৰ অলপ ৰ'ব লাগিব ৰত্ন তহঁতে কৈছিলি নহয় মই কাম চামত মন নিদিয়া হলো বুলি চা ৰাতিপুৱাৰ পৰা 4টাকে ভাড়া মাৰিলো এ বঢ়িয়া তই মানে পুৰা ফৰ্মত আহি গলি ন ময়ো পিছে টিপ 2টা মাৰিলো খালি খুচুৰা এই খুচুৰা খমখমীয়া যিয়ে আহক কিয় কামটো কৰিবই লাগিব সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা ভাইটি চাও এইফালে আহাচোন
আজিও বা দেউতাই আমাক এৰি গুচি গ'ল। নাকান্দিবা বৌ। নাকান্দিবা। ৰত্ন তহঁতে কৈছিলি নহয় মই কাম চামত মন নিদিয়া হলো বুলি। চা ৰাতিপুৱাৰ পৰা 4টাকে ভাড়া মাৰিলো। এ বঢ়িয়া, তই মানে পুৰা ফৰ্মত আহি গলি ন। ময়ো পিছে টিপ 2টা মাৰিলো, খালি খুচুৰা। এই খুচুৰা খমখমীয়া যিয়ে আহক কিয় কামটো কৰিবই লাগিব। আৰু এতিয়াৰ পৰা মই পুৰা দমেৰে কাম কৰিম। ৰাতি 1টা 2টালৈকে মই কাম কৰি যাম। আৰে এই জোচটোৱে তোক লাগে। মই কথা এটা ভাবিছো, মানে পুনাকণৰ দেউতাকৰ সকামত আমি কিবা অলপ দিব পৰা হ'লে ভাল আছিল নেকি? মানে আমাৰ সামৰ্থ্য অনুযায়ী। এইষাৰ কথা তই কৈছনে? তই অনুভূতিক সহায় কৰিবি? হা, তইতো অনুভূতিক চা ৰাত গেই বাট গেই এইবোৰ কথা কৈ তই মোক লাজ নিদিবি। মই যি কৈছো তই সেইটো বিষয়েহে ক। ময়ো তাকে ভাবি আছো। আৰে মইতো বহুখিনি দায়িত্বই ল'ব লাগিছিল, কিন্তু মোৰ দৰে দুখীয়া মানুহৰ বাবে এইটো অসম্ভৱ। তথাপিও যিমান পাৰোঁ সিমানখিনি সহায় কৰিবলৈ চেষ্টা কৰিম। তাইলৈ মোৰ বেয়াই লাগে। বেছিৰে দেউতাকৰ সকামৰ কথাই চিন্তা কৰিব নে উকিলৰ টকাৰ কথাই ভাবিব? উশাহে উশাহে নিশাতি বাগৰে বুকুৰ সাৰথি তুমি, অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি তুমি। উশাহে উশাহে নিশাতি বাগৰে বুকুৰ সাৰথি তুমি, অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি তুমি। চাওঁ ঘনে ঘনে যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা, কওঁ কি নিজকে ৰ যেনি